এইটো নোহোৱা হ'ল ইয়াত বোলে নিয়মবোৰ কৰিবলৈ জয়ক লাগে আহক আহক সোনকালে আহক এয়া লওক আপোনালোকে নিয়মখিনি কৰক নেপালো তাক ইমান দায়িত্ব নুবুজা হলে কেনেকে হ'ব কচোন আজি শ্ৰাদ্ধৰ দিনা এইটো কোন বে চান্দি কোনটো তহঁতৰ লগত এইটো কোন বহি আছে আৰে মন নাই শ্ৰাদ্ধত মই বহিমতো বেলেগক কিয় বহুৱাইছ হা উঠ উঠ আরে অর্জুন বলবো তাত উঠ উঠ বুলি কৈছো নাই একদিন মই বহিম মই একদিন শ্ৰাদ্ধ কৰিম উঠ বুলি কৈছো নাই এইটো দেখোন যোৱাই এই তোৰ চকু গ'ল পাৱাৰ গ'ল তোৰ চকুৰ চশমা ল বুজিছ নাই ঐ উঠ তই দেখোন মই মানে ভাবিছিলো হেৰি বহিছো মা হ'ব দে বিহুৰ দিনা মাকক সেৱা কৰিব লাগে বুলি যে তই পাহৰা নাই মা আজি বিহুৰ দিনাখনো হ'ব দে এতিয়া ওলা মানে কলৈ সোণাপুৰলৈ আজি বহাগৰ প্ৰথম দিন বহাগৰ প্ৰথম দিনটো বোলে বৰ ভাল ইফালে বিহুও খোৱা হ'ল ছোৱালীও চোৱা হ'ল তই এনেকে ডিচিশ্যনবোৰ কিয় লওঁ কচোন তোৰ লগত এনেকৈয়ে ডিচিশ্যন ল'ব লাগে জোৰ নকৰিলেতো তই কোনো এটা কামেই নকৰ মা বিয়া পতাটো ইমান সহজ কাম নহয় তই ভবাৰ দৰে ইমান ডাঙৰ কামো নহয় যাবি নে নেযাও সেইটো ক বিহুৰ দিনাখন তৰ্ক কৰিবলৈ মন নাই মা যাবি নে নেযাও মই সেইটো সুধিছো নাযাওঁ সঁচাকে নেযাও সঁচা মিছা ক'বলৈ কি আছে নাযাওঁ মই কিন্তু যাম মই বোৱাৰীৰ কাৰণে গিফ্ট এটাও কিনি আনিছো গিফ্টটোও দিম আৰু কথা বতৰা যদি মোৰ ভাল লাগে বিয়াৰ দিনো ঠিক কৰি থৈ আহিম মা শুনচোন মা কথাটো বুজা নাই মা মোৰ কণ্ডিশ্যনটো বুজি চাচোন আহক আহক বহকচোন এওঁ নাহিল তাৰ ডিউটি পুলিচ মানুহ জানেই নহয় ইমাৰ্জেঞ্চি ডিউটি আহি পৰে বুজি পাওঁ আপুনি আকৌ বেলেগ চিন্তা কৰিব নালাগে মোৰ সিদ্ধান্তই মোৰ ল'ৰাৰ সিদ্ধান্ত বোৱাৰী বেয়া নাপাব আমাৰ এইখিনিতে পহিলা বহাগত এখন বিহু হয় আমাৰ মইনাই আকৌ তাত বিহু নাচি মঞ্চ উদ্বোধন কৰে বোৱাৰীয়ে বিহু নাচে নেকি আপুনি আপুনি চিন্তা কৰিব নালাগে বিহু নাচেৰা 2 বছৰ হ'ল নাই নাই বিহু আকৌ কেলে এৰিব লাগে বিহু অসমীয়াৰ মান মোৰ বোৱাৰী হোৱাৰ পিছতো তাই কিন্তু বিহু নাচিব লাগিব সঁচাকে কৈছে আপুনি মই আকৌ ভয়ে খাইছিলো বোৱাৰী বিহুলৈ গ'ল নেকি ওলাহে আছে
তাই আপুনি আহিবৰ বাবে যাবলৈ মন কৰা নাছিল। গাঁৱৰ মানুহবোৰে জোৰ কৰাৰ বাবেহে বেয়া পাব বুলি বেয়াও লাগে। ভালেই কৰিছে, সকলোৰে লগত মিলি থাকিব লাগে। হয় মইনা, অ মইনা, ৰ'বচোন দেই, মই মাতি দিছো। বাৰু মইনা, আহ জানিয়া হে থামো
সাঁচি ৰাখিবা আৰু মই নোৱাৰিম জানা আঁতৰি তুমি নৰবা বুকুতে আছা মই প্ৰেমৰ নদী হৈ বুকুত মোৰ আছা মই প্ৰেমৰ নদী তুমি মিলি ভাবনাতে তোরা জোড়া সন্ধিয়া জুড়েতি হই ধরা দিয়া মরম লাগে তেতিয়া মিলি ভাবনাতে তোরা জোড়া সন্ধিয়া জুড়েতি হই ধরা দিয়া মরম লাগে তেতিয়া সঁচাই তুমি বৰ মোহনীয়া হাতে মোৰ মনৰে দৰা কৰো মই তোমাকে জানা নকলেও কিয় নুবুজা আমি যেন চিনাকি বহু যুগৰ আমি যেন চিনাকি বহু যুগৰ বুকুতে আছা মই প্ৰেমৰ নদী হৈ বুকুত মোৰ আছা মই প্ৰেমৰ নদী কি ভাবি আছে বিয়নী? হা কি ভাবি আছে বিয়নী? হা কি ভাবি আছিলে? নাই মই বেলেগ কিবা এটাহে ভাবি আছিলো মাজনী এইফালে আহাচোন হ'ব হ'ব এইটো লোৱা বিহু বুলি দিছো তুমি মোৰ ঘৰলৈ বোৱাৰী হৈ যাব নালাগে ছোৱালী হৈ যাবা বিহু নাচিবলৈ যোৱা মাতিছিলে আপুনি বেয়া পাই যদি নাযাওঁ কিয় নাযাবা যোৱা ময়ো তোমাৰ বিহু চাবলৈ গৈ আছো যোৱা দেউতালৈ আকৌ কি চাই আছা মই কৈছো যোৱা এইটো মোলৈ দিয়া যোৱা যোৱা যা বিয়ৈ মোৰ বোৱাৰী এওঁৱে হ'ব এইটো মোৰ ফালৰ পৰা কনফাৰ্ম দুৱাৰখন খোলোতে তোৰ ইমান দেৰি লাগেনে ফোনত কথা পাতি আছিলো ৰচোন তই ইউনিফৰ্ম পিন্ধিলি যে ডিউটি আছে আজি বিহুৰ দিনাও ডিউটি বিহু তহঁতৰ বাবেহে পুলিচৰ বাবে নহয় নহয় তোৰ লগত আৰু তৰ্ক কৰিব পাৰিনে এইটো ল কি এইটো বোৱাৰীয়ে তোলৈ দি পঠিয়াইছে বিহুৱান কি যে লখিমী ছোৱালীও মুখখন একেবাৰে কুণ্ডত কটা ৰন্ধা বঢ়াত পাকৈত পঢ়া শুনাৰ কথাটো কবই নালাগে আৰু বিহু নাছিলে গোটেইজনী একেবাৰে বৰদৈ চিলা মোৰে কপাল এনেকুৱা ছোৱালীজনী যে মই বোৱাৰীৰ ৰূপত পাম মই তোক বিয়া পাতিম বুলি কোৱা নাই নহয় মা চৰুক সুধি চাওঁ মই আৰু নবহাওঁ মা তোক মই জন্ম দিছো ডাঙৰ কৰিছো এইখিনি অধিকাৰ তোৰ ওপৰত আছে বুলি মই ভাবো আৰু তই যদি ভাব সেইখিনি অধিকাৰ নাই বুলি তেনেহ'লে মই একো নকওঁ মই কি কম বা মাটিটো লাভেই নাই যি মন যায় কৰ ৰচোন বোৱাৰীৰ দেউতাকে গণকৰ সৈতে বিয়াৰ দিন বাৰ ঠিক কৰিলে মই ভাবিছো তাৰ আগতে আঙুঠি পিন্ধাৰ দিনটো ঠিক কৰো তই কি কৱ মইনো কি কম কিবা ক'লে তো উল্টাই বুজিবি আৰু এটা কথা বোৱাৰীৰ দেউতাকে তোক এদিন মাতি পঠিয়াইছে অহা সপ্তাহতে তই এদিন ছুটি ল'বি ছুটি পাৰ্মানেণ্টলি পাম ৰ ই বাৰু কথাবোৰ এনেকৈ কিয় কয় ভণ্টি কলৈ যাওঁ ধনীৰ শ্ৰাদ্ধলৈ যাওঁ তোৰ মগজটো বেয়া হৈছে নেকি
তই ধনীৰ শ্ৰাদ্ধলৈ যাবি কিয় কি হ'বনো তই বস্তিত ধনীৰ শ্ৰাদ্ধ খাবলৈ গৈ মন আৰু চান্দিনীক এইখন ঘৰলৈ অনা ৰাস্তাটো কিয় মুকলি কৰি দিব খুজিছ আৰে বস্তিত আছে থাকিবলৈ দে তই পাহৰিলি নেকি চান্দিনীৰ যে আমাৰ বাটৰ কাঁইট মই কিন্তু এতিয়া তেনেকে নাভাবো মোক তই উদ্ধাৰ কৰা নাই এখেতেও কৰা নাই কিন্তু চান্দিনীয়ে নিজক বিপদত পেলাই মোক উদ্ধাৰ কৰিবলৈ গৈছিলে চান্দিনীক বোৱাৰী বুলি মানি নলওঁ সেইটো পিছৰ কথা কিন্তু তাইক মই বেয়া পাব নোৱাৰো কি দাদা তই যিমান ক'লেও মই ধনীৰ শ্ৰাদ্ধলৈ নাযাওঁ কিন্তু কিয় ধনীয়ে এইখন ঘৰৰ কাৰণে কি কি কৰিছিল পাহৰি গলি আৰু চান্দিনীয়ে কি কৰিছিল এই কথা তোক আকৌ মনত পেলাই দিব লাগিব নেকি মনত পেলাই দিব নালাগে কাৰণেই মই তালৈ নাযাওঁ ভণ্টি তই চা দাদা চান্দিনীৰ যিমান ভাল গুণ আছিলে তাই সেইদিনাৰ কামটোৱে সকলোবোৰ নাইকিয়া কৰি পেলালে সিদিনা কামটো মানে জানিও নজনাৰ ভাও জোৰ কিয় দাদা চান্দিনী গোটেই ৰাতি অৰ্জুনৰ লগত থকা নাছিলে তাকো সিহঁত কি অৱস্থাত আছিল সেয়া অকল আমিয়ে নহয় সকলোৱে ইউটিউবত দেখিছে তোৰ হঠাৎ কি হৈছে ভণ্টি চিন্তা কৰিব পৰা ক্ষমতা তোৰ নোহোৱা হ'ল নেকি কেৱল ময়ূৰৰ ষড়যন্ত্ৰ আছিল বুলি তোক বুজাই ক'ব লাগিব নেকি মোক কোনেও একো বুজাব নালাগে মানি লৈছো সেইটো ময়ূৰে ষড়যন্ত্ৰ কৰিছিলে কিন্তু সেই ষড়যন্ত্ৰ কৰিবলৈ সুবিধা কোনে দিলে চান্দিনীয়ে তাই মনকো লগত লৈ যাব পাৰিলেহেঁতেন কিন্তু লগত তাই কাক লৈ গ'ল অৰ্জুনক এতিয়া তই ডাঠি ক'ব পাৰিবিনে চান্দিনীৰ গাত দুখ নাই বুলি বিপদ আহিলে সমস্যা নাযায়